ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি বাৰে ধন্যবাদ দিছোঁ আৰু আমাৰ মহান গুৰুজনা গুৰুমাৰ চৰণৰ সেৱা জনাইছোঁ। মোৰ ল'ৰাটোৰ জ্বৰ, ডিঙি বিষ হৈছিলে। যিমানেই ডক্তৰক দৰৱ ঔষধ খুৱাই আছিলোঁ কিন্তু সুস্থ হোৱা নাছিলে। মেডিকেলত ৰিপৰ্টবিলাক কৰিলোঁ। ৰিপৰ্টত টিবি বেমাৰ হৈছে বুলি কৈছিলে আৰু ডক্তৰে চোৱাৰ লগে লগে ল'ৰাটো টিবি বেমাৰ হৈছে এনেকৈ কৈছিলে। টিবি বেমাৰ হোৱা মানুহৰ ওচৰত গৈছিলে নেকি সুধিছিলে, তেনেকুৱা ওচৰত যোৱা নাই। আমি কৈছিলোঁ ৰিপৰ্ট কৰিব দিলে। দুটা ৰিপৰ্টত টিবি বেমাৰ পাইছিলে। তাৰপিছত আৰু এটা ৰিপৰ্ট কৰিবলৈ আছিলে। তথাপিও ল'ৰাটো দিনে ৰাতিয়ে মানে এনেকুৱাই জ্বৰ হয়। তাৰপিছত উশাহ নিশাহ ল'ব নোৱাৰে, মাতটো বহি গৈছিলে, মাতটো লাহে লাহে নোলোৱা হৈ গৈছিলে। আমাৰ ডিব্ৰুগড় মণ্ডলীত ইয়াত ফাষ্টিং আছিলে সেইদিনা। আমাৰ ঈশ্বৰৰ ডাকডাকীসকল সকলো ইয়াতে আছিলে। ইয়াৰ পৰা ডাকডাকীসকল যোৱাৰ পিছত সকলোকে জনালোঁ। জনোৱাৰ পিছতে আমাৰ মণ্ডলীৰ দাক ৰজত দাই তেখেতে ক'লে তুমি প্ৰাৰ্থনা এভাগ মানে দিম বুলি মাজে সময়ে কৈ থাকা। আৰু আমাৰ ঘৰত আগতে ঘৰতে প্ৰাৰ্থনা দিছিলোঁ, কিন্তু সামাজিক তাৰণাৰ কাৰণে প্ৰাৰ্থনা দিব পৰা নাছিলোঁ আজি 6 মাহমানৰ পৰা। দাই ক'লে আমাৰ ঘৰতে তোমালোকৰ কাৰণে প্ৰাৰ্থনা ভাগ পাতি দিওঁ। তেনেকৈ কোৱাৰ লগে লগে মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ হৈ গ'ল। আৰু এটা টিবি বেমাৰ টিবি ৱাৰ্ডত মানে ৰিপৰ্টটো কৰিব আছিলে, সেইটো কৰিলোঁ। ৰিপৰ্টটো নৰ্মেল আহিলে। ল'ৰাটোৱে একো দৰৱ ঔষধ নোখোৱাকৈ এতিয়া সম্পূৰ্ণ ল'ৰাটো সুস্থ। খোৱা বোৱা, মাত আৰু উশাহ নিশাহ সকলোখিনি ভাল হৈ গ'ল। ৰাতিটোৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ গ'ল। তাৰপিছত আৰু মোৰ ছোৱালীজনীও মেন্সৰ খেলি মেলি হৈ আছিলে। তাই 3 মাহমান মেন্স হোৱা নাছিলে, পেট বিষ হৈ থাকে। মই এই পিতাগৃহৰ পৰা হালধি নি থৈছিলোঁ। তাৰপিছত তাই মানে মেট্ৰিক পৰীক্ষা হৈ আছিলে তেতিয়া। তাৰপিছত তাই সপোনত দেখাই দিলে। পিতাই নামঘৰৰ পৰা অনা হালধি মায়ে মোক পিচি খোৱালে আৰু মই মেন্স হ'লোঁ বুলি সপোনত মানে তাইক দেখালে। তাই মোক ৰাতিপুৱাই শুই উঠি কৈছে, কোৱাৰ লগে লগে মই সেইদিনা হালধি পিচি খোৱাৰ লগে লগে ছোৱালীজনী এদিনা ৰাতিপুৱাই মেন্স হ'ল আৰু তেতিয়াৰ পৰা পেট বিষো নাই আৰু মাহে মাহে ক্লিয়াৰ মেন্সটো হৈ আছে। আৰু মোৰ মানে ছোৱালীজনী পৰীক্ষা আগত টেষ্ট পৰীক্ষাত তাই ইমানেই বেয়া কৰিছিলে পৰীক্ষা, ছিংগুল নাম্বাৰ পাইছিলে তাই দুটামান ছাবজেক্টত। পৰীক্ষা কি কৰিব বহুত চিন্তাত পৰিছিলোঁ। তাইক পৰীক্ষা মেট্ৰিক দিব নালাগে বুলি কৈছিলোঁ। তাই ক'লে মা মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে, মই পাছ কৰিমেই বুলি কৈছিলে। ছোৱালীজনী 2nd ডিভিজনত পাছ কৰিলে। এয়াই মোৰ সাক্ষ্য।